প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰা এগৰাকী বিশিষ্ট ব্যক্তি। তেওঁ আছিল অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। সাহিত্য সেৱাৰ উপৰিও সমাজ সংস্কাৰক সাংস্কৃতিক কৰ্মী হিচাপেও কাম কৰিছিল। অসমীয়া জাতীয় জীৱনলৈ তেওঁৰ বৰঙণি অন্যতম। অসমীয়া ভাষা সংস্কৃতিৰ গৌৰৱ কেশৱ মহন্তৰ আজি 100 সংখ্যক উপজাতিন। আবেলি বহাগতে মাতিছিলো আমি, মাহী এইবাৰ হলে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতে লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে। পাছে মাহীৰ নহল অহা। তাৰ হেনো ঢেৰ কথা আছে। টিংৰাই তৰণীৰ তিনিপুৰা মাটি বছৰটো খাটি যিখিনি ভাগত পৰে তাৰ হেনো শাওনতে টেকেলি কাটি। বাকী 4 মাহ হেনো ধিক্কাৰ লাগে। ইমান খাটনি খাটি লাভ হ'ল কি? এনেকৈ থকাতকৈ মৰাই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত। অসমীয়া সাংস্কৃতিক জগতক উকা কৰি বিদায় লোৱা বিশিষ্ট ব্যক্তিগৰাকীয়ে আজি ভৰি দিলেহেঁতেন 100 বছৰত। অসমৰ এজন সুযোগ্য সন্তান, অসমীয়া ভাষা সংস্কৃতিৰ গৌৰৱ কেশৱ মহন্তৰ আজি উপজাতিন। অসমীয়া কাব্য সাহিত্যৰ লগতে গীতি সাহিত্যৰ বৰেণ্য পুৰোধা আছিল কেশৱ মহন্ত। তেওঁৰ জন্ম হৈছিল 1926 চনৰ 20 জানুৱাৰীত শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল থানেশ্বৰ মহন্ত আৰু মাতৃৰ নাম আছিল বিনোদিনী দেৱী। 1937 চনত চতিয়া মজলীয়া চৰকাৰী বিদ্যালয়ত নাম লগাইছিল তেওঁ। 1944 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 1946 চনত কটন মহাবিদ্যালয়ৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে 1956 চনত BA ডিগ্ৰী লাভ কৰে। প্ৰকৃতি আৰু মানৱতাৰ বিষয়ে বহু গীত ৰচনা কৰিছিল তেওঁ। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰিও তেওঁ 2001 চনৰ পৰা অসম চৰকাৰৰ পৰা অসমীয়া সাহিত্যৰ বাবে সাহিত্যিক পেঞ্চনো লাভ কৰিছিল। ভিন্নমুখী প্ৰতিভাৰ অধিকাৰী কেশৱ মহন্তৰ কৰ্মজীৱনো আছিল বিচিত্ৰময়। 1952 চনত তেওঁ জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। 1956 চনত তেওঁ গুৱাহাটীৰ ডন বস্কো স্কুলত শিক্ষকতা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগত অনুবাদক হিচাপে যোগদান কৰিছিল। 1960ৰ পৰা 63 চনলৈ তেওঁ কলকাতাৰ ছ'ভিয়েট দেশ কাৰ্যালয়ত যোগদান কৰি ছ'ভিয়েট দেশ আলোচনীৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। 1972 চনৰ পৰা 1977 চনলৈ বি বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে শিক্ষাদান কৰাৰ পাছত 1984 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। তোমাৰ তেজ কবিতা পুথিৰ বাবে ৰঘুনাথ চৌধুৰী বঁটা লাভ কৰিছিল কেশৱ মহন্তই। মোৰ যে কিমান হেঁপাহ গীতৰ পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল তেওঁ। 2000 চনত অসম চৰকাৰৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি অসমৰ বহুকেইখন আলোচনী, লুইত, প্ৰবাস, মিলন, মুখপত্ৰ, নতুন সাহিত্য আদিৰ সম্পাদক হিচাপেও তেখেতে দায়িত্ব পালন কৰিছিল। তেখেতৰ উল্লেখযোগ্য গীত আৰু কবিতাৰ পুথিৰ ভিতৰত আছে ৰ'দ জিকিমিকি, বুকুত এজাক ধুমুহা, কুঁৱলী আঁতৰি যা, মোৰ যে কিমান হেঁপাহ, দিশ ধবলীকৰণ, মোৰ শুকান কলিজাত কুঁহিপাত, আগন্তুক, আমাৰ পৃথিৱী, তোমাৰ তেজ আদি। ইয়াৰোপৰি তেওঁ ৰচনা কৰিছিল বহুতো শিশু সাহিত্য। লগতে তেওঁ অসমৰ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰৰ বহুকেইটা জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে। 2001 চনত অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। ইফালে 2006 চনৰ 31 মাৰ্চত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ গৌৰৱ এই জনা মনীষীয়ে অসমীয়া ভাষা সাহিত্যলৈ যি অমূল্য অৱদান আগবঢ়াই থৈ গৈছে সেয়া সদায় চিৰস্মৰণীয় হৈ থাকিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।